হেল্ল' নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট জিকে জিএছৰ প্ৰশ্ন ডিছকাছ কৰিম যিটো আহি থকা আছাম পুলিচ এবি ইউবিৰ ৰিটেন এক্সামৰ কাৰণে ওকে ৰিগাৰ্ডিং মক টেষ্ট দেন মক টেষ্ট অলৰেডি প্ৰিপেয়াৰ কৰা হৈছে আপোনালোকে হোৱাটছআপ গ্ৰুপ জইন কৰি ল'ব তাৰপিছত তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব দেখিছে পাৰ্চনেল ডিএম কৰিলে আপোনালোকক সকলো তথ্য দিয়া হ'ব ওকে আৰু চেনেল যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব ওকে আমি কুৱেশ্যনখিনি আগবাঢ়োঁ প্ৰথম প্ৰশ্নটো কি দিছে তলৰ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ Which of the following national park in Assam is a UNESCO World Heritage Site? Manas National Park, Nameri, Dibru-Soikua, Orang National Park. কোনটো হ'ব টোটাল কেইখন আছিলে নেশ্যনেল পাৰ্ক যাক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট লিষ্টত ইনক্লুড কৰা হৈছে দুখন আছিলে এখন কাজিৰঙা আনখন কোনখন আছিলে অপশ্যন এইটো কাৰেক্ট মানাছ ঠিক আছে স্পেচিফিকলি ইয়েৰটো সুধি দিব পাৰে 1985 দুইখনে একে হা কাজিৰঙা আৰু মানাছ এইটো ডেজিগনেটেড ইয়েৰটো 1985 হয় বাকী নেশ্যনেল পাৰ্ক কেইখনৰ লোকেশ্যন আৰু কি কাৰণে ফেমাছ সেইখিনি তথ্য আমি পিছৰ প্ৰশ্নৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে এইখিনি জানিব লাগিব তাৰ উপৰি মই ইয়াৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে সেইখিনি চেক কৰি ল'ব পাৰিব নেক্সট প্ৰশ্ন অসমৰ চাহ বাগিচাসমূহ মূলতঃ কোন অঞ্চলত অৱস্থিত The tea gardens of Assam are located primarily in which region? Okay, Lower Assam, Upper Assam, Central Assam, none of the above. So, Lower Assam, Central Assam, Upper Assam, so তিনিওটা ঠাইতে ঠিক আছে টি গাৰ্ডেন সমূহ আছে বাট প্ৰাইমেৰিলি বুলি ক'লে নহয় so এটা ৰিজনত বেছি আছে so সেইটো আছে আপাৰ আছাম তোমাৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট চৰাইদেউ so এইকেইটা ৰিজনত অলপ বেছি আছে ডেনচিটিটো ঠিক আছে গাৰ্ডেন সমূহ বেছি আছে বাকি লোৱাৰ আছামতো আছে তোমাৰ বাক্সা সাইডে আছে উদালগুৰি সাইডে আছে কম আছে আৰু তোমাৰ সেন্ট্ৰেল আছামতো আছে ঠিক আছে আৰু যদি আমি একদম তলত যাওঁ শিলচৰ সাইডে তাতো আছে টি গাৰ্ডেন খুব কম আছে ওকে নেক্সট প্ৰশ্ন অসমৰ জলবায়ু কোনটো প্ৰকাৰৰ মানে which is the climate of Assam ক্লাইমেটটো কেনেকুৱা অসমৰ এৰিড ক্লাইমেট নেকি মানে একদম শুকান নেকি নহয় এটা শুকান না মেডিটেৰেনিয়ান ক্লাইমেট এটাতো মেটচে নকৰে সি নম্বৰ অপচনটো ওকে মেডিটেৰেনিয়ান ক্লাইমেট নহয় তুন্দ্ৰাও নহয় ঠিক আছে ঠাণ্ডা নহয়তো আমি বেছি ঠাণ্ডা নহয় যে বৰফ পৰে তেনেকুৱাও নহয় ন সো ট্ৰপিকেল মনসুন সো মনসুন হয় অসমত সো অপচন এইটো কাৰেক্ট হ'ব ট্ৰপিকেল মনসুন ক্লাইমেট নেক্সট প্ৰশ্ন অসমৰ কোনখন চহৰক উত্তৰ পূৰ্বৰ দুৱাৰমুখ বুলি জনা যায় which Assam city is known as the gateway to the northeast yes one কেতিয়াবা প্ৰশ্ন এনে ধৰণৰ সুধিব পাৰে য'ত আমি ৰিলেট কৰি আনসাৰটো উলিয়াব পাৰোঁ ফাৰ্ষ্টতে যে মই চাওঁ সাপোজ তোমাৰ এখন নৰ্থ ইষ্ট ঠিক আছে ইয়াত যদি তুমি সোমোৱা প্ৰথমতে এইফালৰ পৰা আহিছে ঠিক আছে ইয়াত প্ৰথমতে পাবা অসম তাৰপিছত মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড এফালে অৰুণাচল প্ৰদেশ সো এই চাৰিটা অপচনৰ ভিতৰতে এটা কাৰেক্ট হয় ঠিক আছে ডিব্ৰুগড় বুলি কয় ডিব্ৰুগড়ৰ একদম দূৰত আছে ঠিক আছে ইমান মান আছে ডিব্ৰুগড় শিলচৰ একদম তলত আছে যোৰহাট ইমান মান আছে সো গুৱাহাটী ইমান মান আছে সো ফাৰ্ষ্ট আমি কোনটো পাম গুৱাহাটী পাম হয় নাই সো হেতু ফালৰ পৰা চাবলৈ গ'লে আনসাৰটো গুৱাহাটী হয় ইন জেনাৰেল আনসাৰ গুৱাহাটী হয় ওকে নেক্সট প্ৰশ্ন অসমৰ নামদাং শিলৰ সাঁকো কোন আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল দ্য নামদাং ষ্টন ব্ৰিজ ইন আছাম ৱাজ বিল্ট ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ আৰু শিৱসিংহ most important গোটেই আহোম ৰজাসকলৰ তেওঁলোকৰ আহোম নাম আৰু হিন্দু নাম আমি জানিব লাগিব সো তাৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' বনাই থোৱা আছে আমি কেনে ধৰণে মন ৰাখিব পাৰোঁ নামখিনি ওকে সো ইয়াৰ কাৰেক্ট কোনটো অপচন এইটো কাৰেক্ট হ'ব ঠিক আছে নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল ঠিক আছে বাকি প্ৰতাপ সিংহ শিৱসিংহ গদাধৰ সিংহ তেওঁলোকৰো কিছুমান ৱৰ্কছ আছে সো সেইখিনি আমি জানিব লাগিব আৰু আমি আহি থকা ভিডিঅ'ত অবভিয়াছলি গোটেইখিনি কভাৰ কৰি যাম ওকে এটাকে সোণালী বান্দৰৰ বাবে অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত which wildlife sanctuary in Assam is famous for the golden langur পবিতৰা সোণাই ৰূপাই গৰমপানী চক্ৰশিলা কোনটো কাৰেক্ট হ'ব গৰমপানী লোকেশ্যনটো মই কৈ দিছোঁ কাৰ্বি আংলং
তাৰপিছত সোণাই ৰূপাই তোমাৰ শোণিতপুৰ অ'কে বাকী কাৰেক্ট যদি চাওঁ আমি এইটো কাৰেক্ট হ'ব চক্ৰশিলা এইটো তোমাৰ কোকৰাঝাৰত আছে কোকৰাঝাৰ আৰু তোমাৰ একদম অলপ চাইড ঠিক আছে ধুবুৰীটো লাগি আছে ধুবুৰী বা ধুবুৰী অ'কে which district in Assam is the largest in terms of area এইটো একদম জেনেৰেল নলেজ আৰু সকলোৱে জানে ঠিক আছে লখিমপুৰ শোণিতপুৰ ডিব্ৰুগড় কাৰ্বি আংলং সো এইটো সকলোৱে পাৰিব হয় না ডিটো কাৰ্বি আংলং কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় which town is known as the tea city of India সো ইয়াতে এইটো বহুত কনফিউজিং হয় টি চিটি অফ ইণ্ডিয়া টি ক্যাপিটেল অফ ইণ্ডিয়া যেতিয়া টি চিটি বুলি কওঁ সেইটো তোমাৰ হ'ব সৰি ডিব্ৰুগড় হ'ব আৰু যেতিয়া টি ক্যাপিটেল বুলি কওঁ তেতিয়া এইটো যোৰহাট হ'ব ঠিক আছে ক্যাপিটেল আৰু এই যোৰহাটতে তোমাৰ যেটো টি ৰিসাৰ্চ সেন্টাৰ টকলাই টিটিআৰআই ইয়াতে আছে ওকে অসমত চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল ইন which year was the tea auction center established in Assam so গুৱাহাটী তোমাৰ টি অকচন সেন্টাৰ ঠিক আছে জিটিএসসি এইটোৱে হয় ঠিক আছে এস্টাবলিশ কৰা হৈছিল 1970 ঠিক আছে আৰু এটা আছে যোৰহাটত মই একিউৰেটলি তোমাৰ ইয়াৰটো পাহৰি গৈছো কিমান চনত ডিক্লেয়াৰ কৰা হৈছিল পিছত মই এড কৰি দিম ওকে তলৰ কোনটো অসমৰ সৰ্বোচ্চ পাহাৰ which of the following is the highest hills in Assam question আছে না আছে ঠিক আছে কোনটো কাৰেক্ট কাৰ্বি হিলছ জয়ন্তীয়া বৰাইল পাটকাই এটা কাম কৰিব এইটো আপোনালোকে কমেন্ট সেকশনত জনাব ওকে নেক্সট প্ৰশ্ন তলৰ কোনখন নদী বৰাক নদীৰ প্ৰধান উপনৈ which river is the major tributary of the Barak river কপিলি লোহিত জিয়াভৰলী ভালেশ্বৰী ওকে সো আমি বিশেষকৈ ব্ৰহ্মপুত্ৰৰ তোমাৰ উপনৈসমূহ জানিব লাগিব দেখিছে নৰ্থ বেংক ট্ৰিবিউটাৰী নে সাউথ বেংক ট্ৰিবিউটাৰী হেতু জানিব লাগিব কেতিয়াবা সুধি দিয়ে ঠিক আছে ইয়াত যদি আমি চাওঁ কপিলিটি তোমাৰ সাউথ বেংক ট্ৰিবিউটাৰী তোমাৰ এই কাৰ্বি আংলং এই সাইডটো যে আছে অমৰাংচু সাইডৰ পৰা বৈ গৈ পেলাই এফালে ব্ৰহ্মপুত্ৰত পৰিছে বাকি লোহিতটো এই তোমাৰ যিখন আছে যে বাকি লোহিতটো তোমাৰ অৰুণাচলৰ পৰা আহিছে ঠিক আছে এফালে তোমাৰ সিয়াং ৰিভাৰ মিট হৈছে এইখিনি পিছত ডিসকাস কৰিম কোৱেশ্চন আছে মানে এয়াৰপৰ্ট ওকে জিয়াভৰলী ব্ৰহ্মপুত্ৰত পৰিছে সো এই তিনিটা ব্ৰহ্মপুত্ৰৰ উপনৈ হয় বাকি ধলেশ্বৰীটো নহয় সো এইটো কাৰেক্ট হ'ব ধলেশ্বৰী বৰাক নদীৰ প্ৰধান উপনৈ ওকে নেক্সট প্ৰশ্ন ভূমিকম্পৰ ফলত সৃষ্টি হোৱা অসমৰ বিলখনৰ নাম কি কামৰঙা বিল দীপৰ বিল চান্দুবি পট কোনটো কাৰেক্ট হ'ব এটা জেনাৰেল প্ৰশ্ন ওকে সকলোৱে পাইছে অপচন সি টু কাৰেক্ট হ'ব চান্দুবি বিল কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকাৰ সেতু নিৰ্মাণ কৰা হৈছে মানে অলৰেডি হৈ গ'ল ঠিক আছে ভূপেন হাজৰিকা ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ ওকে এটো বিল্ট অন হুইচ ৰিভাৰ ওকে অভাৰ হ'ব লাগিছে নেকি ওকে এনিৱে আনসাৰ কি আছে দিহাং লোহিত বৰাক ধনচিৰি বৰাক এটা সাউন্ড unusual ধনচিৰি এটো unusual sound দিহাং লোহিত কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব ঠিক আছে দিহাংটো তোমাৰ এটো অৰুণাচল প্ৰদেশ আছে বাকি এটো তোমাৰ পাছিঘাট সাইড এটো এৰিয়াত আছে ঠিক আছে another name of কি আছিল ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু কেতিয়াবা লেংথটো সুধিব পাৰে 9.15 কিলোমিটাৰ ওকে ইয়াৰ আনদা নাম আছে কি ধলাশদিয়া ওকে হেতু মন ৰাখি ল'ব সকলোৱে জানে ন অলৰাইট যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা বনাঞ্চলখনৰ নাম কি which forest is single handedly planted by যাদৱ পায়েং বৰনদী বনাঞ্চল মোলাই বনাঞ্চল বৰাইল বনাঞ্চল নামেৰি বনাঞ্চল সো যাদৱ পায়েঙক আমি এটা পেন নেম আছে যিটোৰ নামেৰে তেওঁক আমি জানো নামটো কি আছিল ফৰেষ্টমেন অফ ইণ্ডিয়া ওকে এতিয়া প্ৰশ্ন আহিব তেওঁক ফৰেষ্টমেন উপাধিটো কোনে দিছিল হু কনফাৰ্ড দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া টাইটেল টু যাদৱ পায়েং এটা আপোনালোকে কমেন্ট সেকশন জনাবচোন আগত মই ডিসকাস কৰিছো এইটো প্ৰশ্ন ইয়াৰ কাৰেক্ট কোনটো অপচন বি টো কাৰেক্ট হ'ব মলাই ফৰেষ্ট Assam shares an international border with which of the following countries তলৰ কোনখন দেশৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে ওকে নেপালৰ লগত
এক সেকেন্ড এইটো মই দেখাই দিছোঁ তোমাক ওকে এখন হোম ঠিক আছে জাষ্ট ৰেফাৰেন্সৰ কাৰণে লৈছোঁ তাৰপিছত মই যদি ইয়াত চাওঁ এক সেকেন্ড নেপাল আছে এইটো চাইডে চাইনা এই চাইডেও আছে এইটো চাইডেও আছে চাইনা ম্যানমাৰ ইয়াত আছে বাংলাদেশ ইয়াত আছে চ' ডাইৰেক্ট বাউণ্ডাৰী শ্বেয়াৰ কৰা দেশখন কোনখন বাংলাদেশ আছে 100% ইয়াত আনসাৰ এটাই হ'ব অপশ্যন ডি বাংলাদেশ চ' নেপাল লগত ডাইৰেক্ট বাউণ্ডাৰী নাই কাৰণ ইয়াতে তোমাৰ ৱেষ্ট বেংগল আহিবি ইয়াতে তোমাৰ ছিকিম আহিল এইটো ৱেষ্ট বেংগল এই গোটেইটো আছে ছিকিমৰ লগতো ডাইৰেক্ট বাউণ্ডাৰী নাই হা মনত ৰাখি ল'বা বাকী ফালে চাইনাৰ লগত নাই চাইনাৰ লগত এই অৰুণাচল প্ৰদেশৰ আছে ঠিক আছে এয়াৰ লিখি দিছোঁ মই এয়াৰ অৰুণাচল প্ৰদেশৰ আছে ঠিক আছে বাকী তোমাৰ ম্যানমাৰৰ লগত মিজোৰামো আছে এফালে তোমাৰ মণিপুৰৰ আছে বাকী অসমৰ ডাইৰেক্ট বাউণ্ডাৰী নাই অনলি বাংলাদেশৰ সৈতে আছে বাকী ফালে ভূটান আছে বাৰু ভূটানৰ কথা ইয়াত দিয়া নাই ন অ'কে চ' কুৱেশ্যন ইমানখিনি আছিলে এইখিনি জিঅ'গ্ৰাফিৰ প্ৰশ্ন হয় আমি জিঅ'গ্ৰাফিত ডেডিকেটেড প্লেলিষ্ট বনাই থোৱা আছিলে তাতে আপোনালোকে গ'লেও আপোনালোকে গোটেইখিনি ভিডিঅ' চাব পাৰিব তাত অলপ সেইটো আপোনালোকে চাই ল'ব পাৰিব বাকী মক টেষ্টটো এটেম্প কৰক ঠিক আছে এতিয়া সময় খুব কম আপোনালোকে ফাৰ্ষ্ট যিমানখিনি নোটছ বনাই থোৱা আছে তাক ৰিভিজন ষ্টাৰ্ট কৰক তাৰপিছত মক দিয়ক মকটো দিয়াৰ লগে গম পাই যে আপোনালোকৰ স্কেন ক'ত আছে অ'কে ঠিক আছে বাকী আমি আসাম পুলিচৰ ভিডিঅ' আনি আছোঁ তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব অ'কে আৰু ভিডিঅ'টো যদি চাই ভাল পালে দেন লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ আনচাৰখিনি জনাব ঠিক আছে থেংক ইউ